এতিয়া হ'ব পাৰে বৰ্তমানৰ তেওঁৰ ওচৰত নিজৰ চৰকাৰৰ হিচাপ নাই, সেইকাৰণে আগৰ চৰকাৰত 10 বছৰ তেওঁলোকৰ চৰকাৰ হৈ গ'ল। 10 বছৰ চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰ, তেওঁলোকে হিচাপ নাই। চুঙাজনাত নাগা অঞ্চলত আমাৰ মানুহবোৰ তেওঁলোকৰ যে সমস্যাবোৰ, সেই নাগা মানুহৰ পৰা আগ্ৰাসনৰ সমস্যা, তাৰ ওপৰত তেওঁলোকৰ ক'বলগীয়া নাই। সেইটোৱেতো তেওঁলোকৰ প্ৰমাণ বা তেওঁলোকৰ উদাহৰণ যে তেওঁলোকে কাম কৰিব পৰা নাই, সেইকাৰণে অতীতৰ ফালে তেওঁলোকে গৈছে। অসমৰ জনসাধাৰণে এনেধৰণৰ বিভ্ৰান্তিৰ, এনেধৰণৰ জালত ভৰি নিদিয়ে। ৰাইজে বুজি পাই গ'ল। দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাব লাগিব আৰু সৰু পথাৰৰ জীৱন চুতীয়া ডাঙৰীয়াক ইয়াৰ পৰা জাহাজৰ চিনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে দিছপুৰলৈ পঠাব লাগিব। কিমান আসন পাব? চৰকাৰ আমাৰ হ'ব। আসনৰ এই খেলবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৰে, তেওঁ সোধক। আমি কওঁ যে 12,000 বিঘা মাটিৰ মুখ্যমন্ত্ৰীৰ ওপৰত তদন্ত হ'ব। ডাঙৰ ঠিকাদাৰবোৰতকৈ থলুৱা ঠিকাদাৰবোৰ বেছি সুবিধা পাব। বিজেপি কৰা মানুহক যে তেওঁলোকে যে ভূমি পট্টা পাই আছে, তাতকৈ দুখীয়া মানুহক ভূমি পট্টা দিয়া যাব। এয়া হ'ল আমাৰ ক'বলগীয়া কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।